নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোক সকলো ভালেই আছা। মই ধনজিত ডেকাই তোমালোকক স্বাগতম জনাইছোঁ তোমালোকৰ ইউটিউব চেনেল ৰিয়েকশ্যন কনচেপ্টলৈকে। ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ 1 নম্বৰ চেপ্টাৰটো আমি যিটো বাস্তৱ সংখ্যাৰ যিটো চেপ্টাৰ দিয়া আছে সেই চেপ্টাৰটো আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ, হয়নে? গতিকে এই চেপ্টাৰটোৰ মই এটা ইউনিট ডেট ইজ এক্সাৰচাইজ 1.12 য'ত তোমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ বিষয়ে আছে আৰু তাত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি কেনেধৰণে গসাগু উলিয়াব পাৰি সেই বিষয়ে অকণমান তোমালোকক আভাস দিছোঁ আৰু তাৰ অংকবোৰ গোটেইবোৰ মই কৰাই দিছোঁ, হয়নে? এতিয়া আমি সেই বাস্তৱ সংখ্যাৰে সেই চেপ্টাৰটোৰ দ্বিতীয় ইউনিটটোলৈকে আহিছোঁ। কোনটো? এক্সাৰচাইজ 1.2। এক্সাৰচাইজ 1.2টো তোমালোকৰ ইয়াতেও এটা উপপাদ্য আছে। সেই উপপাদ্যটো মই তোমালোকৰ লগত এই ক্লাছটোতে আলোচনা কৰিম। আৰু এই ক্লাছটো আৰম্ভ কৰাৰ আগতে এই এক্সাৰচাইজৰ উপপাদ্যটো আৰম্ভ কৰাৰ আগতে মই তোমালোকৰ এটা বৰ সাধাৰণ এটা টপিক এটা আৰম্ভ কৰিম। সেইটো তোমালোকে আগতেও পাইছা, হ'লেও মই ইয়াতে অকণমান বুজাই দিব চেষ্টা কৰিম। সেইটো হৈছে কি তোমালোকৰ লসাগু আৰু গসাগু, হয়নে? কিছুমানে বহুতে ভয় কৰা লসাগু আৰু গসাগু মানে কি বুলি পেলাই। বিশেষ একো নহয়, মই সেইখিনি কথাকে সেই কনচেপ্টখিনিকে তোমালোকক ক্লিয়াৰ কৰিব ট্ৰাই কৰিম, ঠিক আছে? গতিকে তোমালোকে কি কৰা, নিজৰ নিজৰ কপি উলিয়াই লোৱা, পেন উলিয়াই লোৱা আৰু ক্লাছটো কৰিবৰ কাৰণে ষ্টাৰ্ট কৰা, ঠিক আছে? আৰু এই ক্লাছটোৰ PDF-খিনি তোমালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাবা। তাৰ পৰা PDF-টো ডাউনলোড কৰি ল'ব পাৰিবা। হ'লেও তোমালোকে নিজৰ কপিত নিজৰ নোটছ বনাবা, ঠিক আছে? আৰু ক্লাছৰ লিংকবিলাক ডেছক্ৰিপশ্যন বক্সত পাই যাবা। এই চেপ্টাৰৰ পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 গোটেইবিলাক পাৰ্টবিলাক তোমালোকে পাই যাবা। চ' আজি আমি আৰম্ভ কৰিছোঁ কি লসাগু বা গসাগু। গসাগু মানে কি? যাক গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি কয়। কি বুলি কয়? গৰিষ্ঠ সাধাৰণ উৎপাদক। এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক বুলিলে কি বুজা তোমালোকে? তোমালোকে পাইছানে? ক্লাছ 8তে পাইছা, ক্লাছ 8-7তে পাইছা কিজানি গৰিষ্ঠ সাধাৰণ উৎপাদক মানে কি? এতিয়া চোৱা, তুমি যদি দুটা গৰিষ্ঠ সাধাৰণ উৎপাদক মানে কি? উৎপাদক মানে কি জানানে তোমালোকে? ভেক্টৰ, হয়নে? উৎপাদক মানে কি? তুমি যদি কি কৰা 8টো লোৱা, এই 8টো কি 1 × 8 বুলি লিখিব পাৰা, 2 × 4 বুলি লিখিব পাৰা। গতিকে আমি কি ক'ব পাৰোঁ 1, 2, 4, 8 এইবিলাক কি তোমাৰ 8ৰ উৎপাদক বুলি ক'ব পাৰোঁ, হয়নে? এইবিলাকক কি বুলি কয়? তোমাৰ উৎপাদক বুলি কয়। এইখিনিতো জানা তোমালোকে সকলোৱে, হয়নে নহয়? গতিকে এতিয়া সাধাৰণ উৎপাদক, গৰিষ্ঠ সাধাৰণ উৎপাদক মানে কি? গৰিষ্ঠ সাধাৰণ উৎপাদক সদায় দুটা সংখ্যাৰ ক্ষেত্ৰত থাকে। কেইটা সংখ্যাৰ ক্ষেত্ৰত থাকিব তোমালোকৰ? সদায় দুটা সংখ্যাৰ ক্ষেত্ৰত থাকিব। কেনেকুৱা ধৰণৰ বস্তু হয় চোৱা এইটো। চোৱা, তোমাৰ যদি দুটা সংখ্যা আছে, ধৰা হ'ল তুমি কিমান কিমান কনচিডাৰ কৰিছা? দুটা অখণ্ড সংখ্যা ধৰা হ'ল দুটা অখণ্ড সংখ্যা কি কি আছে তোমাৰ? সাপোজ তুমি কনচিডাৰ কৰিছা 12 আৰু ইফালে কনচিডাৰ কৰিছা তুমি 42। এই দুটা তুমি কি কনচিডাৰ কৰিছা? দুটা অখণ্ড সংখ্যা কনচিডাৰ কৰিছা। এইকেইটাক যদি তুমি কি কৰা, ইহঁতৰ উৎপাদকবিলাক যদি উলিয়াই গৈ থাকা, কেনেধৰণে উৎপাদকবিলাক উলিয়াব পাৰি? 12ৰ উৎপাদকবিলাক আমি কেনেধৰণে উলিয়াব পাৰোঁ? 1 × 12, 2 × 6, 3 × 4, হয়নে? ইয়াৰ উৎপাদকবিলাক কোনবিলাক? এতিয়া 12ৰ উৎপাদক কি কি হ'ব? 12ৰ উৎপাদকসমূহ কি কি হ'ব তোমাৰ? কি কি হ'ব? 1, 2, 3, 4, 6, 12 এইবিলাক কি 12ৰ উৎপাদক। ঠিক সেইদৰে তুমি যদি 42টোকো কি কৰা, তুমি ইয়াৰ উৎপাদকবিলাক উলিওৱা। কেনেধৰণে? সাপোজ 1 × 42, 2 × 21,
ঠিক সেইদৰে 6 into 7 আৰু 12 into 12 দি যদি হৰণ কৰিব পাৰি নে নোৱাৰি 4 12 actually নোৱাৰি এইকেইটাই উৎপাদক হয়নে কি পালো আমি 1 পালো 2 পালো 6 পালো 7 পালো 21 পালো 42 পালো গতিকে 42 ৰ উৎপাদক বিলাক কি হ'ব উৎপাদক সমূহ কি হ'ব তোমাৰ 1 2 3 3 ৰে যাব 3 ইয়াক একবাৰ 3 16 নহয় 3 14 42 4 ৰে নাযায় 5 ৰে নাযায় 6 ৰে যাব 8 ৰে নাযায় বাৰু এইকেইটাই 3 6 7 14 21 আৰু 42 এইকেইটা কি 42 ৰ তোমাৰ কি উৎপাদক এতিয়া এই দুইটা সংখ্যা 12 আৰু 42 ৰ এতিয়া আমি যেটো গৰিষ্ঠ মানে কি হবাটো কয় ডাঙৰ সৰ্বোচ্চ সাধাৰণ মানে কি কমন হয়নে গৰিষ্ঠ মানে কি তোমাৰ সৰ্বোচ্চতম সাধাৰণ মানে কি তোমাৰ কমন মানে দুইটাতে থাকে তোমাৰ দুটা সংখ্যাৰ ভিতৰত তোমাৰ যদি দুটা সংখ্যা কনসিডাৰ কৰা হয় এই দুটা সংখ্যাৰ ভিতৰত সবাতোকৈ ডাঙৰ আৰু দুইটাতে থকা সাধাৰণ কমন যেটো উৎপাদক আছে সেই উৎপাদকটো তোমাক উলিয়াব দিছে তাকে কি বুলি কোৱা হয় তোমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক এতিয়া চোৱা এই উৎপাদক কেটা 12 ৰ উৎপাদক কি আছে 1 আছে 2 আছে 3 4 6 আৰু 12 আনহাতে তোমাৰ 42 ৰ উৎপাদক কি 1 2 3 6 7 14 21 আৰু 42 এই গুটেই এটা উৎপাদকৰ ভিতৰত 12 আৰু 42 ৰ যদি তুমি কি কৰিব বিচাৰা গৰিষ্ঠ সাধাৰণ উৎপাদকটো উলিয়াব বিচাৰা তেনেহলে চাব লাগিব যে এই উৎপাদক কেটাৰ ভিতৰত কোনটো একে ধৰণৰ উৎপাদক হয় আৰু সেই দুটা কি হয় সবাতোকৈ ডাঙৰ হয় ইয়াতে চোৱাচোন ইয়াতে যেটো 6 আছে আৰু ইয়াতেও কি আছে তোমাৰ 6 আছে ইয়াতে 3 আছে ইয়াতেও 3 আছে ইয়াতে 2 আছে ইয়াতেও 2 আছে ইয়াতে 1 আছে ইয়াতেও 1 আছে এইকেটা কি সাধাৰণ উৎপাদক হয়নে এই গুটে কেটা কি 1 2 3 6 এইকেটা কি তোমাৰ সাধাৰণ উৎপাদক বিয়াল্লিছ আৰু 12 এইকেটা কি 1 2 3 6 এইকেটা কি তোমাৰ সাধাৰণ উৎপাদক তাৰে ভিতৰত তুমি যদি সবাতোকৈ ডাঙৰ সাধাৰণ উৎপাদক কোন জোৰা হ'ব 6 গতিকে যেটো ডাঙৰ সাধাৰণ উৎপাদক থাকে হেতুকে আমি কি বুলি কম গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি কম হয়নে গতিকে ইয়াকে আমি কি বুলি কম গসাগু বা গৰিষ্ঠ সাধাৰণ উৎপাদক মানে দুটা সংখ্যাৰ ভিতৰত যেটো উৎপাদক সবাতোকৈ ডাঙৰ হয় আৰু দুইটাৰ ক্ষেত্ৰতে কি হয় এটো কমন হৈ থাকে হেতুকে আমি কি বুলি কম গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি কম ইয়াৰ উলিওৱা কিছুমান নিয়ম আছে উৎপাদকৰ নিয়ম আছে হয়নে তোমালোকৰ ইডিএলটো মই দেখুৱাইছো ইডিএলৰ সহায়তো পাৰি গতিকে কিছুমান নিয়ম আছে গতিকে সেই নিয়মবোৰ আমি পঢ়িম বাৰু আগতে তোমালোকে জানি লোৱা যে গসাগু মানে কি এটা যেটো গসাগু পাইছা হে গসাগুটোৰে এই যেটো 6 আৰু 42 আৰু 12 ৰ যেটো আমি 6 গসাগু পাইছো হে গসাগুটোৰে চোৱাচোন এই 6 ৰে আমি কি কৰিব পাৰো 12 কো হৰণ কৰিব পাৰো হয়নে এই 12 কো আমি কি কৰিব পাৰো হৰণ কৰিব পাৰো আৰু 6 ৰে 42 কো হৰণ কৰিব পাৰো যদি আমি 12 ক 6 ৰে হৰণ কৰো কিমান বাৰ যাব দুবাৰ যাব 42 ক যদি 6 ৰে হৰণ কৰো আমাৰ 7 বাৰ যাব মানে কি গসাগু দুটা সংখ্যাৰ যেটো গসাগু পাম সেই গসাগুটোৰে আমি সেই সংখ্যা দুটা আমি সম্পূৰ্ণভাৱে কি কৰিব পাৰিম হৰণ কৰিব পাৰিম বা ভাগ কৰিব পাৰিম বুজি পাইছা নহয় কি কৈছো গতিকে তোমালোকে এইখিনি বস্তু বৰ ধুনিয়াকৈ লিখি লোৱা তাৰ পিছত মই তোমালোকক বুজাই দিম লসাগু মানে কি হয়নে হয়তো আগৰ ক্লাছ বিলাকত তোমালোকে বুজি নাপাবও পাৰা গতিকে মই তোমালোকক গসাগু আৰু লসাগু এইখিনি কথা মই তোমালোকক বুজাই লম আগতে বুজি পাইছা নহয় গতিকে তোমালোকে এইখিনি লিখি লোৱা
মই তোমালোকক গসাগুৰ বিষয়ে কৈ দিলো হয় দুটা সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদকটো মানে কি সেই দুটাৰ যেটো একেবাৰে ম্যাক্সিমাম সৰ্বোচ্চতম উৎপাদক হয় সেই উৎপাদকটোকে কি বুলি কোৱা হয় গসাগু বুলি কোৱা হয় এটা দুটা সংখ্যাক তোমাক যদি খুধে গসাগু বাৰু হৈ গল এটা তোমাক যদি খুধে যে লসাগু মানে কি মানে লঘিষ্ঠ সাধাৰণ গুণিতক মানে কি দুটা সংখ্যা দিয়া আছে তোমাৰ a আৰু b গতে তোমাক কৈছে যে এই দুটাৰ কি উলিয়া তুমি লসাগু উলিয়া এটা উলিয়াবৰ কাৰণে তো তুমি জানিব লাগিব মানে লসাগু মানে কি হেতুকে আমি ইয়াতে উদাহৰণৰ জৰিয়তে আলোচনা কৰিম ঠিক আছে ধৰা হল দুটা আমি সংখ্যা কনসিডাৰ কৰিছো ধৰা হল দুটা সংখ্যা ধৰা হল দুটা অখণ্ড সংখ্যা যোগাত্মক অখণ্ড সংখ্যা অখণ্ড সংখ্যা কি কি 4 আৰু গতিকে এতিয়া যদি আমি বিচাৰো যে গুণিতক মানে কি তোমালোকে জানা নহয় তোমাক যদি কয় 5 ৰ গুণিতক কি কি হ'ব তোমাৰ যে 5ক 1 ৰে পূৰণ কৰিলে আমি কিমান পাম 5 5ক 2 ৰে দুগুণ কৰি দিলে আমি কিমান পাম 10 5ক আমি 3 ৰে পূৰণ কৰিলে কিমান পাম 15 5ক আমি 4 ৰে পূৰণ কৰিলে কিমান পাম 20 5ক 5 ৰে পূৰণ কৰিলে আমি কিমান পাম 25 এটা ধৰণে বাঢ়ি গৈ থাকিব হয়নে এটা এই যিকেইটা পাইছো 5 10 15 20 25 এইকেইটাক আমি কি বুলি কম 5ৰ গুণিতক বুলি কম কি বুলি কম আমি এইকেইটা 5ৰ গুণিতক বুলি কম বুজি পাইছা এটা সাধাৰণ গুণিতক নিয়ম পিছত আগতে তোমালোকে বুজি লোৱা গুণিতক মানে কি কোনো এটা সংখ্যা যদি দিয়া থাকে সেই সংখ্যাটোক যদি আমি এগুণ দুগুণ তিনিগুণ মানে 1 ৰে পূৰণ কৰো 2 ৰে পূৰণ কৰো 3 ৰে পূৰণ কৰো এনে ধৰণে যদি আমি বাঢ়ি গৈ থাকো তেনেহলে যিকিটা সংখ্যা পাম সেই সংখ্যা কেটা উক্ত সংখ্যাটোৰ কি বুলি কম আমি গুণিতক বুলি কম বুজি পাইছা নহয় গতিকে এতিয়া আমি চাম কি সাধাৰণ গুণিতক মানে কি ইয়াতে চোৱাচোন তোমাক যদি এনে ধৰণে দিয়া থাকে দুটা যোগাত্মক সংখ্যা দিয়া আছে 4 আৰু 6 এতিয়া 4ৰ গুণিতকসমূহ কি হ'ব তোমাৰ কোৱাচোন 4ৰ গুণিতকসমূহ কি হ'ব হেতু কোৱাচোন 4 হ'ব 4ক আমি 1 ৰে পূৰণ কৰিলে 4 পাম 8 হয় 12 16 20 24 28 32 36 40 এনে ধৰণে বাঢ়ি গৈ থাকিব হয়নে নহয় এনে ধৰণে গুণিতকসমূহ কি হৈ থাকিব একেবাৰে অসীমলৈকে বাঢ়ি গৈ থাকিব ঠিক সেইদৰে আমি যদি 6ৰ গুণিতকসমূহ চাওঁ 6ৰ গুণিতকসমূহ যদি চাওঁ আমি কি পাম চোৱাচোন 6 12 18 24 30 37 42 48 এনে ধৰণে বাঢ়ি গৈ থাকিব হয়নে নহয় 6ৰ এইবিলাক কি হ'ব তোমাৰ গুণিতক হ'ব এতিয়া চোৱা 4 যিবোৰ গুণিতক পাইছো আৰু 6ৰ যিবোৰ গুণিতক পাইছো এই গুণিতকৰ ভিতৰত কিছুমান কমন গুণিতক আছে কেনেকুৱা ধৰণৰ কমন গুণিতক চোৱাচোন মানে দুইটাৰ ক্ষেত্ৰতে সেই গুণিতক বিলাক আছে সংখ্যা বিলাক আছে যেনেকুৱা ধৰণৰ তোমাৰ 12 টো হয়নে 24 টো আছে দুইটাতে 37 টো আছে নে দুইটাতে আছে ঠিক হেতৰে 48 টো থাকিব ইয়াতেও 48 টো থাকিব 48 টো হয়নে এইবিলাক কি হ'ব তোমাৰ সাধাৰণ গুণিতক হয়নে নহয় এইবিলাক কি হ'ব তোমাৰ সাধাৰণ গুণিতক গতিকে তুমি লিখা 4 আৰু 6 সাধাৰণ গুণিতকসমূহ কি হ'ব কোৱাচোন ইয়াতে কি আছে 12 টো আছে দুইটাতে গতিকে 12 টো হ'ব 24 টো হ'ব
36টো হ'ব 48টো হ'ব হয়নে গতিকে এনে ধৰণে বাঢ়ি গৈ থাকিব এইবিলাক কি 6 আৰু 12 6 আৰু 4 কি কিছুমান সাধাৰণ গুণিতক এতিয়া এই গুণিতক বিলাকৰ ভিতৰত একেবাৰে সৰু সাধাৰণ গুণিতক কোনটো এটো একেবাৰে কি হ'ব সৰ্বনিম্ন এইটো কি হ'ব তোমাৰ একেবাৰে লঘিষ্ঠ সংখ্যা হ'ব হয়নে নহয় এই যেটো একেবাৰে সৰু যেটো সাধাৰণ গুণিতক পাইছো এই সৰু সাধাৰণ গুণিতকটোকে তোমাৰ কি বুলি কয় আমাৰ গণিতিক ভাষাত কি বুলি কয় লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কয় এটোকে কি বুলি কব লঘিষ্ঠ সাধাৰণ গুণিতক এই আটাইবোৰৰ ভিতৰত এই আটাইবোৰ তে লিখাছোন এই আটাইবোৰ সাধাৰণ গুণিতকৰ ভিতৰত সৰ্বনিম্ন বা লঘিষ্ঠ গুণিতক হৈছে লঘিষ্ঠতম টো হৈছে কিমান 12 এই লঘিষ্ঠ গুণিতক আৰু ইয়াকে কি বুলি কোৱা হয় তোমাৰ যেটো এটা লঘিষ্ঠ সাধাৰণ গুণিতক একটা সৰ্বনিম্ন গতিকে এই সাধাৰণ গুণিতক কি বুলি কোৱা হয় আৰু ইয়াকে কি বুলি কোৱা হয় তোমাৰ লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কোৱা হয় ইয়াকে কি বুলি কোৱা হয় লঘিষ্ঠ সাধাৰণ গুণিতক বা গসাগু বুলি কোৱা হয় বুজি পালা এটা লসাগু মানে কি তোমাৰ দুটা সংখ্যা যদি দিয়া থাকে এই সংখ্যা কেটাৰ তুমি কি উলিয়াব লাগিব বিভিন্ন ধৰণৰ গুণিতক বিলাক উলিয়াব লাগিব তাৰে ভিতৰত হিয়তৰ কি থাকিব কিছুমান সাধাৰণ গুণিতক থাকিব যিবোৰ সাধাৰণ গুণিতক থাকে সেই গুণিতক সমূহৰ ভিতৰত সাধাৰণ গুণিতক সমূহৰ ভিতৰত যেটো একেবাৰে সৰু গুণিতক হয় সৰু হিয়তৰ কমন আহে দুইটাৰ ক্ষেত্ৰতে সেই গুণিতকটোকে আমি কি বুলি কম লঘিষ্ঠ সাধাৰণ গুণিতক বা লসাগু বুলি কোৱা হয় বুজি পালা হয়তো তোমালোকে ক্লাস 7 8 এইবিলাকত তোমালোকে পাই গৈছা লসাগু মানে কি গসাগু মানে কি বিভিন্ন ধৰণৰ পদ্ধতি পাইছা দুটা সংখ্যাৰ মাজত তিনিটা সংখ্যাৰ মাজত লসাগু কেনেকৈ উলিয়াব লাগে সেই পদ্ধতিবিলাক পাই গৈছা হলেও মই তোমালোকৰ এই কনসেপ্টখিনি ক্লিয়াৰ হ'বৰ কাৰণে যেহেতু আমাৰ অংক কৰোতে লাগিব এই চেপ্টাৰটো বাস্তৱ সংখ্যাৰ চেপ্টাৰটোত গতিকে সেই কাৰণে মই তোমালোকক কি কৰিছো যাতে তোমালোকৰ খোকোজা নাথাকে হেতুৰ কাৰণে মই তোমালোকক এইখিনি পঢ়াই দিছো ঠিক আছে ধুনিয়াকে লিখি লোৱা লিখি পেলাই তোমালোকে দুই এটা নিজেও এক্সাম্পল কৰিব চেষ্টা কৰিবা তেতিয়া এই লসাগু আৰু গসাগু কেতিয়া আৰু পাহৰি নোযোৱা ঠিক আছে ইয়াৰ পিছত মই তোমালোকৰ উপবাদ্যটো আৰম্ভ কৰিম লিখি লোৱাছোন এইখিনি তোমালোকে এতিয়া তোমালোকৰ মই আইছো এক্সাৰসাইজ 1.2 ৰ উপবাদ্য 1.2 হয়নে ইয়াৰ আগৰ উপবাদ্যটো আমি কি পাইছিলো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা ডিভিজন থিওৰম বুলি পাইছিলো সো উপবাদ্য 1.2 ৰ আৰু এটা নাম আছে ইয়াক পাটিগণিতৰ মৌলিক উপবাদ্য বুলি কোৱা হয় কি বুলি কোৱা হয় পাটিগণিতৰ মৌলিক উপবাদ্য এটো এটা নাম এটা আছে এই নামটো কেতিয়াবা ব্যৱহাৰ কৰিব পাৰে এই উপবাদ্যটো মতে কি কৈছে চোৱাচোন তোমাক যদি কি দিয়া থাকে যৌগিক সংখ্যা এটা দিয়া থাকে উপবাদ্যটো মতে কৈছে যে তোমাক যদি এটা যৌগিক সংখ্যা এটা দিয়া থাকে সেই যৌগিক সংখ্যাটো তুমি কি হিচাপে প্ৰকাশ কৰিব পাৰা তাৰ যিবোৰ মৌলিক উপবাদ্য আছে মৌলিক উৎপাদক আছে সেই উৎপাদকবোৰৰ গুণফল হিচাপে তুমি কি কৰিব পাৰা প্ৰকাশ কৰিব পাৰা ঠিক আছে আৰু সেই উৎপাদক কেটা অদ্বিতীয় হয় বুজি পাইছা নহয় কি কৈছো সোয়া এই উৎপাদকটো উপবাদ্যটো মানে কি কৈছে যে যিকোনো ধৰণৰ এটা যৌগিক সংখ্যা তোমালোকে যৌগিক আৰু মৌলিক সংখ্যা কথা জানানে যিকোনো ধৰণৰ এটা যৌগিক সংখ্যা মানে কি যিবোৰ সংখ্যা তোমাৰ কি থাকে সেই সংখ্যাটো
সেই সংখ্যাটো আৰু এক সংখ্যা দুই ধৰণৰ থাকে চোৱা এটা কি বুলি কোৱা হয় মৌলিক সংখ্যা আৰু এটা কি বুলি কোৱা হয় তোমালোকৰ যৌগিক সংখ্যা বুলি কয় মৌলিক সংখ্যা মানে কি সাপোজ তোমাৰ 2 5 3 এইবিলাকক কি বুলি কোৱা হয় মৌলিক সংখ্যা এই সংখ্যাবিলাকৰ উৎপাদক কি আছে 1 আৰু 2 এক আৰু এই সংখ্যাটোই ইয়াতে 5 ৰ কি উৎপাদক আছে 1 আৰু 5 3 ৰ 1 আৰু 3 ঠিক সেইদৰে তুমি যদি 11 কনসিডাৰ কৰা 11 ৰ কি উৎপাদক আছে 1 আৰু 11 এইবিলাকক কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় আনহাতে যৌগিক সংখ্যা হেবোৰ যিবিলাকৰ 1 আৰু সেই সংখ্যাটোৰ বাহিৰেও সাপোজ তুমি যদি কনসিডাৰ কৰা 15 হয়নে 15 ৰ কি উৎপাদক আছে 1 আছে 15 আছে হয়নে এই সংখ্যা দুটাটো আছে ইয়াৰ উপৰিও কি আছে 3 আৰু 5 ইয়াৰ উৎপাদক হয় হয়নে গতিকে এনেকুৱা ধৰণৰ সংখ্যাবিলাক য'ত নেকি সেই সংখ্যাটো 1 সেই উৎপাদক কেইটাৰ বাহিৰেও সেই দুটা উৎপাদকৰ বাহিৰেও আন বেলেগো কি থাকে উৎপাদক থাকে তেনেকুৱা ধৰণৰ সংখ্যা কি বুলি কোৱা হয় যৌগিক সংখ্যা বুলি কোৱা ঠিক আছে গতিকে এই যৌগিক সংখ্যা যিবোৰৰ নেকি দুটাতকৈ বেছি উৎপাদক থাকে সেই সংখ্যাবোৰক আমি কি কৰিব পাৰো তাৰ মৌলিক উৎপাদকৰ গুণফল লিখিব পাৰো যিকোনো ধৰণৰ যৌগিক সংখ্যা ইজ ইকুৱেল টু তাৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে আমি কি কৰিব পাৰো প্ৰকাশ কৰিব পাৰো বুজি পাইছা নহয় এইটোকে কৈছে এই গোটেই থিওৰিটোত তোমালোকে হয়তো বুজি পাব টান পাইছা মই এটা এক্সাম্পল এটা তোমালোকক কৈ দিলে বুজি পাবা চোৱা 210 এইটো এটা কি যৌগিক সংখ্যা হয় নে নহয় এই যৌগিক সংখ্যাটো চোৱা ইয়াৰ যদি তুমি কি কৰা মৌলিক উৎপাদীকৰণ কৰা মানে কি ইয়াক প্ৰথমতে 2 ৰে হৰণ কৰা মৌলিক সংখ্যা 2 ৰে প্ৰথমতে হৰণ কৰা কিমান বাৰ যাব 1 0 আৰু 5 এতিয়া 2 ৰে যাবনে না যায় এতিয়া আকৌ তুমি 2 ৰে কি কৰা আৰু এটা মৌলিক সংখ্যাৰে কি কৰা হৰণ কৰা কিহেৰে হৰণ কৰিবা মৌলিক সংখ্যা সাপোজ তুমি 3 ৰে হৰণ কৰা 3 ৰে হৰণ কৰিলে কিমান বাৰ যাব 3 বাৰ আৰু 5 বাৰ এতিয়া আকৌ এটা মৌলিক সংখ্যা 5 ৰে হৰণ কৰা কিমান বাৰ যাব 7 বাৰ যাব গতিকে 210ক আমি কি হিচাপে লিখিব পাৰো এই 210ক যেটো নেকি এটা যৌগিক সংখ্যা এই যৌগিক সংখ্যাটোক আমি কি কৰিবা 210ৰ যিকেইটা উৎপাদক পাইছো 2 3 5 7 এই যিকেইটা মৌলিক উৎপাদক পাইছো এই উৎপাদক কেইটাৰ আমি কি কৰিব পাৰো পূৰণফল হিচাপে আমি কি কৰিব পাৰো লিখিব পাৰো হয়নে হেইটুকে কৈছে এই থিওৰিটোৰ মতে বেলেগ একো নহয় তোমাক যিকোনো ধৰণৰ যেতিয়া সংখ্যা এটা দিয়া থাকে সেই সংখ্যাটোক তুমি কি কৰিব পাৰা তাৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে লিখিব পাৰা তোমাক যদি সৰু সংখ্যা এটা দিয়া থাকে 24 হেতুক তুমি কেনে ধৰণে লিখিব পাৰিবা 2 and 3 ইয়াতে চোৱা গুটেকেইটা সংখ্যা ইয়াতে মৌলিক সংখ্যা ইয়াতে গুটেকেইটা সংখ্যা মৌলিক সংখ্যা কোনো ধৰণৰ যৌগিক সংখ্যা থাকিব নোৱাৰে গতিকে এইটোকে কৈছে তোমালোকৰ উপবাদ্য 1.1 এই যেটো উপবাদ্য দিয়া আছে এই উপবাদ্যটো সাধাৰণতে কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় দুটা সংখ্যাৰ এই উপবাদ্যটো দুটা সংখ্যাৰ কি উলিয়াবৰ কাৰণে লসাগু উলিয়াব লসাগু আৰু গসাগু উলিয়াব ব্যৱহাৰ কৰা হয় বুজি পালা কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় এই উপবাদ্যটো আমি কিহৰ কাৰণে কৰো মৌলিক উৎপাদীকৰণৰ যেটো উপবাদ্য পাইছো সেই উপবাদ্যটো আমি কিহৰ কাৰণে ব্যৱহাৰ কৰো দুটা সংখ্যা যদি দিয়া থাকে তোমাক সেই সংখ্যা কেইটাৰ লসাগু বা গসাগু যদি উলিয়াব লাগে তেনেহলে আমি এই উপবাদ্যটো ব্যৱহাৰ কৰি পেলাই উলিয়াম আমি পঢ়িম অলপ পিছত কেনে ধৰণে উলিয়াব লাগে আগতে তোমালোকে এইখিনি লিখি লোৱা উপবাদ্য 1.1 মৌলিক উৎপাদীকৰণৰ যেটো আমি উপবাদ্য আছিল হেতু পঢ়িলো
বুজি পাইছানে নাই তোমালোকে কমেণ্ট ছেকশ্যনত ক'বা এতিয়া মই তোমালোকক সেই উপবাদ্যটো ব্যৱহাৰ কৰি পেলাই কেনেধৰণে লসাগু দুটা সংখ্যাৰ লসাগু আৰু দুটা সংখ্যাৰ গসাগু উলিয়াব পাৰি সেই বিষয়ে মই তোমালোকক এটা উদাহৰণৰ দ্বাৰা বুজাই দিম হয়নে এটা দুটা সংখ্যাৰ লসাগু বুলি ক'লে কোনটো কনসিডাৰ কৰিবা তুমি সো লসাগু মানে লিখি লোৱাচোন সাপোজ প্ৰথমতে লিখি লোৱা গসাগু মানে গৰিষ্ঠ সাধাৰণ উৎপাদক দুটা সংখ্যাৰ যদি তুমি কি গসাগু ধৰিব লাগে তেনে হলে সংখ্যা দুটাত থকা কোনটো কনসিডাৰ কৰিবা সংখ্যা দুটাত থকা সাধাৰণ মৌলিক উৎপাদক সমূহৰ সাধাৰণ মৌলিক উৎপাদক সমূহৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল এই কথাটো তোমালোকে মনত ৰাখিব লাগিব তোমালোকক যদি দুটা সংখ্যাৰ গসাগু উলিয়াব দিয়ে তেনেহলে সেই সংখ্যা কেইটা তোমালোকে প্ৰথমতে কি কৰিব লাগিব মৌলিক উৎপাদীকৰণ কৰিব লাগিব যেনে ধৰণে মই প্ৰথমতে কৰিছিলো যে 210ক যেতিয়া মৌলিক উৎপাদীকৰণ কৰিবা তেনেহলে প্ৰথমতে কি হেৰা কৰিবা 2 ৰে 105 বাৰ তাৰপিছত আৰু এটা মৌলিক সংখ্যাৰে 3 ৰে আমি হৰণ কৰিছো 35 বাৰ আকৌ এটা মৌলিক সংখ্যাৰে কি কৰিছো হৰণ কৰিছো 7 বাৰ গৈছে গতিকে ইয়াৰ মৌলিক উৎপাদীকৰণ কৰিলে আমি কি পাম 210ক মৌলিক উৎপাদীকৰণ কৰিলে 2 * 3 * 5 * 7 হয়নে এইটোকে কি বুলি কোৱা হয় মৌলিক উৎপাদীকৰণ কৰা বুলি কোৱা হয় গতিকে এনে ধৰণে মৌলিক উৎপাদীকৰণ কৰোঁতে দুটা সংখ্যাৰ আমি কিছুমান উৎপাদক পাম হয়নে নহয় সেই উৎপাদক সমূহৰ ভিতৰত যিকেইটা সাধাৰণ উৎপাদক আছে সাধাৰণ মৌলিক উৎপাদক আছে এই সাধাৰণ মৌলিক উৎপাদক কেইটাৰ যেটো ক্ষুদ্ৰতম ঘাত হয় সেই ক্ষুদ্ৰতম ঘাত সমূহৰ যেটো গুণফল হেতুকে আমি কি বুলি কম তোমালোকৰ গসাগু বুলি কম হয়নে আকৌ লসাগু মানে কি চোৱাচোন মই যেতিয়া উদাহৰণ তোমালোকৰ লগত আলোচনা কৰিম তেতিয়া তোমালোকে এই ক্ষুদ্ৰতম ঘাতৰ গুণফল মানে কি বুজি পাবা হয়তো এতিয়া তোমালোকে কিনু কৈছে ক্ষুদ্ৰতম ঘাতৰ গুণফল সেই কথাটো বুজি নাপাবও পাৰা গতিকে আগতে তোমালোকে লসাগু মানে কি চোৱাচোন আগতে লসাগু মানে কি চোৱা লসাগু মানে হৈছে সংখ্যা দুটাত থকা মৌলিক উৎপাদক সমূহৰ উচ্চতম ঘাতৰ ইয়াতে কি ক্ষুদ্ৰতম ঘাতৰ গুণফল আছিলে আনহাতে ইয়াতে কি হ'ব উচ্চতম ঘাতৰ গুণফল এই দু ডিফাৰেন্স তোমালোকে মনত ৰাখিবা যেতিয়া তুমি গসাগু কনসিডাৰ কৰিবা দুটা সংখ্যাৰ মাজত অকল তুমি কোনবিলাক কনসিডাৰ কৰিব লাগিব সাধাৰণ মৌলিক উৎপাদক সমূহে তুমি কি কৰিব লাগিব কনসিডাৰ কৰিব লাগিব আনহাতে তুমি যেতিয়া লসাগু কনসিডাৰ কৰিবা লসাগু যেতিয়া উলিয়াব লাগিব তেতিয়া হলে দুটা সংখ্যাৰ যেতিয়া আমি মৌলিক উৎপাদকৰণ কৰো তেনে যিবোৰ সম্পূৰ্ণৰূপে যিবোৰ মৌলিক উৎপাদক পাও সেই গুটেইবোৰ মৌলিক উৎপাদককে তুমি কি কৰিব লাগিব কনসিডাৰ কৰিব লাগিব এতিয়া আমি এক্সাম্পল এটা কনসিডাৰ কৰিম সাপোজ তোমাক 2 আৰু 6 ৰ মাজৰ 6 আৰু 20 তোমাৰ কি উলিয়াব দিছে লসাগু আৰু কি উলিয়াবা লসাগু আৰু কি উলিয়াব দিছে তোমাক গসাগু উলিয়াব বুলি কৈছে কি উলিয়াব দিছে তোমাক লসাগু আৰু গসাগু উলিয়াব বুলি কৈছে প্ৰশ্নটো কেনে ধৰণে উলিয়াবা প্ৰথমতে আমি কি কৰিম 6 আৰু 20 ৰ কি কৰিম মৌলিক উৎপাদীকৰণ কৰিম হয়নে সলিউশনটো প্ৰথমতে কি কৰিম চোৱাচোন 6 আৰু 20ক আমি কি কৰিম মৌলিক উৎপাদীকৰণ কৰিম কেনে ধৰণে
2 into 3 বুলি লিখিব পাৰোঁ হয়নে ইয়াত 2 আৰু 3 দুইটাই মৌলিক সংখ্যা হয়নে চোৱা 2 to the power 1 বুলি লিখিব পাৰোঁ আৰু 3 to the power 1 বুলি লিখিব পাৰোঁ এই 1 কেইটা লিখিলেও হ'ব নিলিখিলেও হ'ব আৰু 20ক আমি কি বুলি লিখিব পাৰোঁ 2 into 2 into 2 into 5 বুলি লিখিব পাৰোঁ হয় মানে কি লিখিব পাৰোঁ তুমি 2 square into 5 এটা 2 আৰু 5 দুইটাই মৌলিক উৎপাদক হয়নে এটা গসাগু তোমাৰ কিমান হ'ব চোৱাচোন গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ সাধাৰণ উৎপাদক মানে কি কৈছে যে সংখ্যা দুটাত থকা সাধাৰণ মৌলিক উৎপাদকসমূহৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল এটা সাধাৰণ মৌলিক উৎপাদক কি আছে ইয়াতে 2 আৰু 2 হয়নে ইয়াতে কি আছে তোমাৰ 3 আৰু 5 তো কি নহয় সাধাৰণ নহয় দুইটাতে কমন আহা নাই কমন কি আছে 2 আৰু 2 হয়নে কিন্তু 2টোৰ ওপৰৰ ঘাত কিমান আছে 1 তলৰটোত ঘাত কিমান আছে 2 দুইটাৰ পাৱাৰ কিমান 1 আৰু 2 গতিকে আমি কোনটো ঘাত কনসিডাৰ কৰিব লাগিব ইয়াতে এইটো ঘাত হয়নে যেটো ক্ষুদ্ৰতম ঘাত হয় সেই ক্ষুদ্ৰতম ঘাতটো আমি কনসিডাৰ কৰিব লাগিব গতিকে ইয়াতে অকল তোমাৰ কি আছে সাধাৰণ উৎপাদক কি আছে তোমাৰ 2টোৱে আছে গতিকে তুমি সাধাৰণ উৎপাদক ইয়াতে 2এ কনসিডাৰ কৰিব গতিকে এই দুইটা সংখ্যাৰ গসাগু কিমান হ'ব তোমাৰ 2 বুজি পালা আৰু লসাগু কিমান হ'ব লসাগু মানে কি 6 আৰু 20ৰ ভিতৰত যিবোৰ আমাৰ কি আছে মৌলিক উৎপাদক আছে সেই মৌলিক উৎপাদকসমূহ আমি গুটেইবোৰকে কনসিডাৰ কৰিব লাগে আমি গসাগু যেতিয়া কনসিডাৰ কৰিছিলো আমি কি কনসিডাৰ কৰিছিলো জাস্ট তোমালোকৰ যেটো সাধাৰণ উৎপাদক আছে সেই সাধাৰণ উৎপাদক কেইটাকে আমি কি কৰিছিলো কনসিডাৰ কৰিছিলো কিন্তু লসাগু যেতিয়া কনসিডাৰ কৰিবা তুমি উৎপাদীকৰণত যিবোৰ মৌলিক উৎপাদক পাইছা সেই গুটেইবিলাককে তুমি কি কৰিব লাগিব কনসিডাৰ কৰিবা কি মৌলিক উৎপাদক পাইছা 2 পাইছা 3 পাইছা আৰু 5 পাইছা গতে লসাগু কি হ'ব তোমাৰ গুটেই কেটা 2 3 আৰু 5 হয়নে এটা গুটেই কেটা মৌলিক উৎপাদকৰ তুমি গুণফল লিখিলা এটা এই মৌলিক উৎপাদক কেটাৰ যেটো ক্ষুদ্ৰতম বৃহত্তম ঘাত আছে বৃহত্তম ঘাত কেটা কি আছে চোৱাচোন 2টাৰ ভিতৰতে বৃহত্তম ঘাত কিমান আছে 2 গতিকে 1 আৰু 2 ভিতৰত তুমি কোনটো ঘাত লিখিবা 2টো লিখিবা হয়নে 3ত কি আছে অকল 1 আছে গতিকে 3টো তুমি 1 লিখিবা 5ৰ বৃহত্তম ঘাত কিমান আছে 1 আছে হয়নে গতিকে ইহতৰ লসাগু কিমান হ'ব তোমাৰ 4 into 3 into 5 মানে তোমাৰ কিমান হ'ব লসাগু 60 হ'ব বুজি পালা গতিকে এনে ধৰণে তুমি কি কৰিব পাৰা সেই উপবাদ্যটো ব্যৱহাৰ কৰি পাই লসাগু আৰু গসাগু উলিয়াব পাৰা আৰু এটা কথা তোমালোকে মনত ৰাখিবা তোমাৰ a আৰু b যদি দুটা সংখ্যা দিয়া থাকে a আৰু b যদি দুটা সংখ্যা দিয়া থাকে তেনেহলে তুমি কি লিখিব পাৰা চোৱাচোন এটো তুমি সূত্ৰ বুলি লিখি থৈ দিয়া লসাগু a আৰু b ৰ লসাগু ইনটু a আৰু b ৰ গসাগু is equal to a into b মানে তোমাক যদি এটা সংখ্যা দিয়া থাকে a আৰু b সেই সংখ্যা দুটাৰ যেটো লসাগু হ'ব আৰু সেই সংখ্যা দুটাৰ যেটো গসাগু হ'ব সেই দুটাৰ লসাগু আৰু গসাগুৰ সংখ্যা দুটাৰ পূৰণফল মানে গুণফল কিমানৰ সমান হ'ব সংখ্যা দুটাৰ গুণফলৰ সমান হ'ব এই সূত্ৰটো তোমালোকে মনত ৰাখিবা এটো খুব ইম্পৰ্টেন্ট সূত্ৰ তোমালোকৰ অংক কৰোতে প্ৰয়োজন হ'ব ইয়াৰ পৰা তোমালোকৰ অংক আহে ঠিক আছে গতিকে তোমালোকে এখিনি লিখি লোৱা মই তোমালোকৰ এক্সাম্পল বিলাক কৰাই নিদো এক্সাম্পল বিলাক কিতাপত কৰোৱাই আছে একেবাৰে সহজ এক্সাম্পল মই তোমালোকৰ একেবাৰে এক্সাৰসাইজৰ পৰা আৰম্ভ কৰিম তাৰ পৰা আৰম্ভ কৰিবা গুটেখিনি এক্সাৰসাইজ তোমালোকৰ কৰাই দিম ঠিক আছে গতিকে তোমালোকে এখিনি বৰ ধুনিয়াকৈ লিখি লোৱা তাৰ পিছত মই তোমালোকৰ এক্সাৰসাইজবোৰ কৰাই দিম
গতিকে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ যেটো এক্সাৰসাইজ 1.2 আছে মৌলিক উৎপাদীকৰণৰ যেটো উপপাদ্য সেই উপপাদ্যটো তোমালোকক বুজাই দিলো লসাগু গসাগুৰ বিষয়ে বুজাই দিলো লসাগু কেনে ধৰণে উলিয়াব পাৰি গসাগু কেনে ধৰণে উলিয়াব পাৰি কিহৰ পৰা তোমালোকৰ এই উপপাদ্য যেটো দিয়া আছে উৎপাদীকৰণৰ যেটো উপপাদ্য দিয়া আছে সেই উৎপাদীকৰণৰ উপপাদ্যটোৰ পৰা কেনে ধৰণে লসাগু উলিয়াব পাৰি গসাগু কেনে ধৰণে উলিয়াব পাৰি সেই বিষয়ে মই তোমালোকক দেখুৱাই দিলো হয়নে লগতে এটা কি দিলো ফৰ্মুলাও দি দিলো যে লসাগু ইনটু গসাগু ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল সেইখিনি কথা তোমালোকে মনত ৰাখিবা ঠিক আছে গতিকে আজিৰ ক্লাছটো মই তোমালোকৰ এইখিনিতে সামৰিছো কাৰণ ক্লাছটো দীঘলীয়া হৈ গৈ আছে নেক্সট যেটো ভিডিও ক্লাছ আহিব এই ভিডিও ক্লাছটোত মই তোমালোকৰ এক্সাৰসাইজ 1.2 যিখিনি অংক আছে সেই অংকখিনি তোমালোকক কৰি দিম লগতে বুজাই দিব চেষ্টা কৰিম ঠিক আছে যদি ক্লাছটোত কিবা বুজি নোপোৱা আছে তেনেহলে তোমালোকে কি কৰিবা কমেন্ট বক্সত যাবা কমেন্ট বক্সত গৈ পেলাই তাতে কমেন্ট কৰিবা মই তাতে ৰিপ্লাই দিব ট্ৰাই কৰিম ঠিক আছে আৰু যদি চেনেলটো তোমালোক নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা তোমালোকৰ বন্ধুবৰ্গৰ লগতো কি কৰিবা শেয়াৰ কৰি দিবা যাতে সকলোৱে এই লকডাউনৰ সময়ত পঢ়াৰ সুবিধাকণ অনলাইন যোগে পায় হয়নে নহয় গতিকে নেক্সট ক্লাছত আকৌ লগ পাম তোমালোকৰ 1.2 এক্সাৰসাইজৰ অংকসমূহৰ লগত আজিলৈকে এৰিছো তেতিয়ালৈকে ধন্যবাদ